নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 জানুৱাৰী। কাইলৈ পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা সোমাই দিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে আহি গৈছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা তাৰিখ ঘোষণা। PM কিষাণৰ তালিকাত নাম থাকিলে অত্যন্ত ভাল খবৰ। চৰকাৰী কৰে জিঅ'টিং কৰা প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। আত্মগোটৰ প্ৰতিজন মহিলাসকলে 10,000 টকা পালেনে? যদি আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টত ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত নাম থাকিলে আপোনাৰ বাবে ভাল খবৰ। বহু লোকে KYC আপডেট নকৰাৰ বাবে অৰুণোদয় আঁচনিৰ টকা জমা নহয় বেংক একাউণ্টত। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায়। ইয়াৰ কাৰণ হৈছে একাউণ্টত KYC আপডেট হৈ নাথাকে। যদি আপুনি অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ পাই আছে একো কৰিব নালাগে। যিসকলে আগতে টকা পাইছিলে এতিয়াও টকা নাপায় অতি শীঘ্ৰে KYC আপডেট কৰক। যদি আপোনাৰ একাউণ্টৰ KYCটো আপডেট কৰা আছে তেন্তে কি কৰিব? নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয়। দ্বিতীয়তে চৰকাৰে উল্লেখ কৰিছে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। অৰুণোদয় আঁচনিৰ টকা কণ্টিনিউ একাউণ্টত পাই আছে নেকি? যদি কণ্টিনিউ টকা নাপায়, আগতে পাইছিলে এতিয়া টকা নাপায়, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ব্লকত এজনকৈ অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহৰ টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লক অফিচত গৈও আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে উল্লেখ কৰিছে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ আৰু এই ফোন নম্বৰতে দিব পাৰিব আপুনি অভিযোগ। ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপুনি উপহাৰ ল'বলৈ সাজু হওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে চৰকাৰে অৰুণোদয় আঁচনিৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে প্ৰদান কৰিব 8,000 টকা। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপুনি বৃহৎ উপহাৰ লাভ কৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মুঠ 4টা কিস্তি একেলগতে প্ৰদান কৰিব 5,000 টকা আৰু 3,000 টকা বহাগ বিহুৰ উপলক্ষে বনাছ প্ৰদান কৰিব। অৰুণোদয়ৰ তালিকাত নাম থাকিলে এই টকাটো ল'বলৈ সাজু হওক। যদি অৰুণোদয়ৰ তালিকাত নাম আছে টকা নাপায় অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক। 20 ফেব্ৰুৱাৰীৰ পূৰ্বে ব্লকত যাব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। এখন ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বহুতো সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড নাই অত্যন্ত ভাল খবৰ। নতুনকৈ চৰকাৰে ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চাউল। মাত্ৰ 117 টকাতে 1 কেজি মচুৰ দাইল, 1 কেজি নিমখ, 1 কেজি চেনি চৰকাৰে প্ৰদান কৰিছে আৰু এই মাহত চৰকাৰে মাত্ৰ 100 টকাতে এই সুবিধা প্ৰদান কৰিছে। আৰু চৰকাৰে যেতিয়া আকৌ গঠন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়া এই সুবিধা সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাকৈ বিনামূলীয়াকৈ স্বাস্থ্য বীমা। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতি মাহতে এই টকা লাভ কৰিব আপোনাৰ একাউণ্টত। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৰাজসাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থাকিলে আধা দামতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। গতিকে আজি আপোনাৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ বাবুলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মৰমৰ উপহাৰ। লাখ লাখ বাবুৱে পাব 10,000 টকাৰ পৰা আৰম্ভ কৰি 20,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ ল'বলৈ সাজু হওক বাবুসকলে।
স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব 10,000কৈ টকা, স্নাতকোত্তৰ ছাত্ৰই লাভ কৰিব বছৰি 20,000কৈ টকা। কেনেকৈ পাব বাবু আঁচনিৰ ধনৰাশি? মুখ্যমন্ত্ৰী বাবু আঁচনিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। আহি গ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা বাবু আঁচনি। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক প্ৰদান কৰিছে নিযুত মইনা আঁচনি আৰু এতিয়া বাবুসকলৰ বাবে লৈ আহিছে নিযুত বাবু আঁচনি। আৰু এই প্ৰপত্ৰ এতিয়ালৈকে আপুনি ফিল আপ কৰা নাই নেকি? ৰাজ্যৰ প্ৰতিখন শিক্ষা অনুষ্ঠানতে বিতৰণ কৰা হৈ আছে বাবু আঁচনিৰ প্ৰপত্ৰ আৰু সমৰ্থ পৰ্টেলৰ যোগেও আবেদন কৰিব পাৰিব ছাত্ৰসকলে। লাখ লাখ বাবুৱে মানিব লাগিব 10টা নিয়ম। কি কি চৰ্ত মানিব লাগিব জানি লওক। ছাত্ৰসকলে হ'ব লাগিব অসমৰ স্থায়ী বাসিন্দা। পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ'ব লাগিব আৰু স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ'লে এই আঁচনিৰ সুবিধা লাভ নকৰিব। বাণীকান্ত কাকতি মেধাপত্তা পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই সুবিধা। জীৱন প্ৰেৰণা আঁচনি পোৱা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই সুবিধা। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰলৈ এই সুবিধা প্ৰদান কৰিছে চৰকাৰে। প্ৰতিজন ছাত্ৰ কলেজ আৰু বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব। কেৱল ইয়াই নহয়, শৈক্ষিক আচৰণ ভাল হ'ব লাগিব। নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম নীতি বজাই ৰাখিব লাগিব। সৎ আচৰণ, প্ৰতাৰণা, ৰেগিং কৰা ছাত্ৰই নাপাব এই সুবিধা। যোৱা 1 জানুৱাৰীত বাবু আঁচনিৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ বাবুলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মৰমৰ উপহাৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিৰোধীৰ ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন দুজন নহয়, একেখন ঘৰতে 22 অচিনাকি ব্যক্তিৰ নাম অন্তৰ্ভুক্ত। 4জনীয়া পৰিয়ালত অতিৰিক্ত 22জনৰ নাম অন্তৰ্ভুক্ত হৈছে। হয়, খুৰা-খুৰীৰ নাম অন্তৰ্ভুক্ত কৰি এতিয়া ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত। বিজেপিয়ে এই ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। BLAৰ ওপৰত গোচৰ দিয়াৰ হুংকাৰ দিছে পৰিয়ালটোৱে। মহানগৰীৰ 6 মাইলৰ দাৰাবান্দাত এই ঘটনা সংঘটিত হৈছে। বিৰোধীৰ ভোট চুৰি অভিযোগৰ মাজতে অসমত ভয়ংকৰ ঘটনা। হয়, এই ঘটনা বিজেপিয়ে কৰিছে নেকি? এনেকুৱাকৈ বিৰোধীয়ে ভয়ংকৰভাৱে এটা ডাঙৰ মন্তব্য কৰিছে। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত, সাৱধান হৈ থাকক অসমৰ জনতা। বাংলাদেশৰ পৰিস্থিতিক লৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ভূ ৰাজনৈতিক স্থিতি উন্নত হ'ব লাগিব, অন্যথা অসমত জিহাদী আৰু স্লিপাৰ চেলৰ সংখ্যা থাকিবই। বাংলাদেশৰ সাম্প্ৰদায়িক আৰু পৰিস্থিতিও আমাৰ বাবে চিন্তাৰ কাৰণ। দিনে দিনে চুবুৰীয়া ৰাজ্যখনত হিন্দুৰ ওপৰত বাঢ়িছে আক্ৰমণ আৰু এনে পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমতো। সতৰ্ক হৈ থাকিব লাগিব ৰাজ্যবাসী। বাংলাদেশৰ পৰিস্থিতিৰ প্ৰভাৱ পৰিব পাৰে অসমত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমীয়া মানুহে 2ৰ পৰা 3টা সন্তান জন্ম দিয়ক, অন্যথা আমি নিজৰ ঠাইতে সংখ্যালঘু হৈ যাম। অসমীয়া মানুহে দেৰিকৈ বিয়া নাপাতিব, সোনকালে বিয়া পাতক আৰু সন্তান জন্ম দিয়ক। অসমীয়া মানুহৰ সংখ্যা কমি আহিছে, উজনিতো অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গ'ল। বেছি চিন্তা কৰি লাভ নাই, বিয়া পাতক, সন্তান জন্ম দিয়ক। এইটো বহুত চিৰিয়াছ কথা। জয়ে অসম আমি এনেকৈও কৰিব লাগিব। 20ৰ পৰা 30 বছৰত অসমীয়া মানুহ নোহোৱা হৈ যাব অসমৰ পৰা। এটা সন্তান জন্ম দিবলৈ কিয় ইমান ভয় খায়? ধুবুৰী মাইনকাছৰত বাচ্চা কিন্তু উজনিত নাই। 30 বছৰ আগতে বিয়া পাতিব লাগিব, কিন্তু আজিকালি বিয়া পাতিবলৈ 30 বছৰ 31 বছৰ লগাই দিয়ে আৰু এনেকৈ হ'লে আমি পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম। অত্যন্ত দ্ৰুতকৈ সন্তান জন্ম দিয়ক অসমীয়া মানুহে। অসমীয়া মানুহৰ সঁচ থাকিব লাগিব 20ৰ পৰা 50 বছৰৰ পিছত। চৰকাৰী চাকৰি পোৱাসকলে সোনকালে সন্তান জন্ম দিয়ক। চাকৰি হোৱাৰ পিছত এবছৰতকৈ দেৰি হ'ব নালাগে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব উচ্ছেদ অভিযান। হাইলাকান্দিৰ গাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচেৰা অঞ্চলত চলিব ভয়ংকৰভাৱে উচ্ছেদ অভিযান। 522টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰিছে। 17 জানুৱাৰীৰ পৰা চলিব উচ্ছেদ অভিযান।
বেনাৰ আৰু মাইকৰ জৰিয়তে ঘৰ খালী কৰিবলৈ নিৰ্দেশনা প্ৰশাসনৰ। উচ্ছেদৰ আগতে একাংশ লোকে ভাঙিছে নিজৰ বাসগৃহ, অন্য ঠাইলৈ গুচি গৈছে বহুকেইটা পৰিয়াল। বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। গাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ দামচেৰা অঞ্চলত চলিব প্ৰশাসনৰ ভয়ংকৰ উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পিছত এইবাৰ বৰাক উপত্যকাত চলিব উচ্ছেদ অভিযান। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপিৰ ভিতৰত ভয়ংকৰ কাজিয়া হৈ আছে। আসনক লৈ কাজিয়া চলি আছে বিজেপিত। কংগ্ৰেছক লৈ শংকিত বিজেপি। মুখ্যমন্ত্ৰী চকী হিৰাব লাগিব হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত। নোৱা পুৰণি বিজেপিৰ মাজত কাজিয়া চলি আছে। অমিত শ্বাহৰ বাবে মুখ্যমন্ত্ৰী হ'ব পৰা নাই সৰ্বানন্দ সোণোৱাল। বিজেপিৰ তুলনাত আমাৰ স্থিতি যথেষ্ট ভাল মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপিক ভোট নিদিয়া সংখ্যালঘু ভোটৰ বিপদ নিশ্চিত। বিজেপিক ভোট নিদিয়া সংখ্যালঘুৰ নাম কৰ্তন কৰা হ'ব। ভোটাৰ তালিকাৰ পৰা বৈধ নাগৰিকৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ বিজেপিৰ। বিজেপিক সমৰ্থন নকৰা সংখ্যালঘু অঞ্চলত বিপদজনক পদ্ধতি। মহা বিস্ফোৰণ মন্তব্য কৰিছে AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনে। 7 নম্বৰ ফৰ্মৰ যোগেদি বিপদত পেলোৱা হৈছে ভোটাৰক। জোৰ জবৰদস্তি কেৱল এয়াই নহয়, 7 নম্বৰ ফৰ্ম পূৰণ কৰিবলৈ দিয়া হৈছে। 7 নম্বৰ ফৰ্ম কোনে পূৰণ কৰিব লাগে আৰু কৰিছে কোনে? নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে বিজেপিয়ে। ভোটাৰ তালিকা সংশোধনৰ নামত বৈধ ভোটাৰৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ। বৈধ নাগৰিকৰ বিৰুদ্ধে এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বৈধ ভোটাৰৰ বিৰুদ্ধে ৰচা ষড়যন্ত্ৰ বন্ধ কৰক। বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিলে মনে মনে বহি নাথাকক। নাগৰিকত্ব সুৰক্ষিত হ'বই লাগিব। হুংকাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ দুটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।